Welcome back to my channel. Hi guys, কি খবৰ? আশা কৰোঁ সকলো ভালে। পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইছ। আজি মই খেতিৰ ফালে আহিছিলোঁ গাইছ। খেতিৰ এটা নান্দনিক পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছোঁ গাইছ। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে চাই দিব যে চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ খানা খাবলৈ আহিছোঁ। আমাৰ এই ভণ্টিকেইজনী আহিছে দেই। এয়া এনেকৈ দে আমি আহিছোঁ গাইছ দেই খানা খাবলৈ। এয়া মানে অলৰেডি আমি এইটো ইয়াত কাণপুৰীয়া আৰু অলৰেডি লগালোঁ মানে এবাৰ বহুত নমলীয়া হ'ল। আগতে মানে প্ৰত্যেক বছৰ আমি লগাওঁতো মানে লগালে কি হয় আগতীয়াকৈ লগোৱা হয় মানে এইবাৰ কি হ'ল এইবাৰ অলপ নমলীয়াকৈ লগোৱা হ'ল কিন্তু বহুত সমস্যাৰ মানে বহুত বাধা বিঘিনিৰ মাজত আলু লগোৱা হৈছে। বৰষুণ নেপেৰা বৰষুণ বহুত দিনৰ মূৰত মাটি ওলাইছে গোটেই পানীৰ তলৰ পৰা মাটি ওলাইছে গাইছ দেখাই আছোঁ। এয়া উধৰ পৰা মূৰলৈকে এয়া আলু লগোৱা আছে কাণপুৰীয়া লগোৱা আছে আৰু এয়া শাক দিয়া হৈছে। শাক অলপ অকণ শাকটো অকণ ফুটি ওলাইছে। এই আমাৰ টুমুকী গাঁৱৰ বিশিষ্ট খেতিয়ক দেই ধনটো নাথ বৰ সুন্দৰ খেতি বৰুৱা মই হিৰণ্য বৰুৱা বৰ সুন্দৰ খেতি কৰে দেই। এয়া ফাইনেলি আহি আছোঁ আমি অকণমান ভিতৰৰ ফালে অকণমান আগফালে মই দেখাওঁ আপোনালোকক। এয়া নহৰু লগাইছিলোঁ গাইছ। নহৰুবোৰ অলপ অকণ ফুটি ওলাইছে। নহৰুবোৰ আহিছে লাহে লাহে মানে দেৰিটো খেতি নুমলীয়া খেতিটো লাহে লাহে আহিবগৈ। গতিকে আপোনালোকৰ যি পাৰিছোঁ অলপ থুলমূলকৈ দেখাইছোঁ আৰু এই গাইছ এটা খেতিৰ এটা সুন্দৰ এটা নান্দনিক পৰিৱেশ। আৰু এয়া মই খাচিয়া লগাইছিলোঁ। এয়া এই মানে ওখ হৈ থকা ঢিপ হৈ থকা যে ওখ এইখিনি মই খাচিয়া লগাইছিলোঁ। খাচিয়াখিনি মানে মোটামুটি আজি 3 দিনমান হৈছে লগোৱা কিন্তু লাহে লাহে ওলাব কাৰণ মাটিৰ হেঁচা এটা পৰিব লাগিব। মাটিৰ হেঁচাটো পৰাৰ পিছত লাহে লাহে বস্তুবোৰ ওলাই আহিব সময় লাগিব দেই। খাচিয়া কাণপুৰীয়া মুখত কাণপুৰীয়া এইফালে খাচিয়া দিয়া হৈছে আৰু লচুনো এইফালে নতুনকৈ লগাই থকা হৈছে। মই দেখাইছোঁ আপোনালোকক কেনেকৈ ৰচুন লগাইছোঁ। এয়া এইটো আমাৰ কচুগুটি পোৱালি। এই কচুগুটি এই যে এই নিচিনা তেল ফলা পোৱালি যে ইয়াৰ নিচিনা তেল ফলা পোৱালি এই বৰচলা সমষ্টিত নাই পিঠাকৰ গাঁৱত নাই। দেখিছে নাই কিমান তেল ফলাইছে লদি গুটি মাৰিছে মাটি গুটি মাৰিছে। ঐ শান্তিয়ে থাকা অকণমান দেখিছেনে লদি গুটি মাটি গুটি চব মাৰিছে শান্তিয়ে নাথাকে এনে দেখিছেনে নাই। ৰাতি বিচনা ভাঙিব নিচিনা কৰি আছে গাইছ। এয়া এই হ'ল গতি মই পোৱালি। এয়া আৰু আপোনাৰ কেনেকৈ আমাৰ ইয়াত লচুন লগোৱা হ'ব মই আপোনালোকক দেখাই আছোঁ। পাতি ছিষ্টেম কৰা হৈছে। এই পাতিবিলাকত লচুন লগোৱা হৈছে আৰু এয়া লগাই আছে। এয়া হাজিৰা মানুহ লৈ আহিছোঁ মই। এয়া লচুন গাইছ। এই লচুন দেই আপোনালোকক দেখাইছোঁ। এজনী হাজিৰা মানুহ মই ঠেলামৰাৰ পৰা লৈ আহিছোঁ। এই ঠেলামৰাৰ পৰা হাজিৰা মানুহজনী লৈ আহিছোঁ। লচুন লগাবলৈ আহিছে কিন্তু আহোঁতে যি ফোপাই আহিছে মানে হ'ল আৰু। আগতে মানুহ বহুত দূৰৰ পৰা চাইকেল চলাই আপোনাৰ কিমান দূৰ যায়। আজিকালি মানুহে খোজকাঢ়িলেই ভাগৰ লাগে কাৰণ ব্ৰইলাৰ মাংসটো। এয়া লগাই আছে। এইজনী পিঠাকৰ গাঁৱৰ অতি মানে বয়সীয়াল মানে কাম কৰা মানুহ হাজিৰা মানুহ দেই মোৰ তাত কাম কৰি আছে। লগাই আছে লচুন লগাই আছে। ভালকৈ লগাবি দেই সোনকালে কামখিনি কৰিব লাগিব। ভালকৈ লগাবি। মাটি আৰু ইফালে আশে পাশে দেখাইছোঁ। এয়া আমাৰ ওচৰতে খাচিয়া আলু দিয়া হৈছে। খাচিয়া আলু দিয়া হৈছে গাইছ। খাচিয়া আলু পাতি ছিষ্টেমকৈ লগাই আছে। তলত সাৰ দিয়া হৈছে। প্ৰথমে নাঙল টনা হৈছে। নাঙলৰ টনাৰ পিছত তাত সাৰ মাৰি আকৌ নাঙল টানি পেলাই মানে ছিষ্টেমত মানে বস্তুবিলাক লগোৱা হয়।
খেতি বোলা বস্তুটো বহুত মুখতে ক'বলৈ বহুত সহজ, কিন্তু অলপ জটিল হয়। যোনে কৰে সিহে গম পায়, যোনে কয় সি বুজি পায়। হা, গতিকে সুন্দৰ এটা পৰিৱেশ। এয়া গাইছ আপোনালোকক দেখাইছোঁ দেই। এয়া আশে পাশে বহুত মানুহে লগাই আছে। চব খেতি লগোৱা সময়টো। আৰু এইডোখৰত মই সৰিয়হ পেলাইছোঁ। এইকণ মই অকণমান সৰিয়হ পেলাই দিছোঁ, কাৰণ মাটি অকণমান আছে, এইবোৰ সৰিয়হ পেলাই দিছোঁ। কাৰণ খচ কঠীয়াৰ মানে অকণমান অসুবিধা হ'ল যোৱাবাৰতকৈ। সেইয়া মাটি হাল বাই থৈছে, তাতো লগাব লাগিব দেই গাইছ। যিমান পাৰিছোঁ আপোনালোকক থুলমূলকৈ দেখাই আছোঁ। আৰু এয়া মাটি হাল বাই থৈছে। এয়া মানুহ লাগি আছে। এয়া লচুনীয়া ওলাই আছে। লচুন ওলাই আছে। এখন নদী, ইয়াত মানে এখন নদী, এখন বৰাকাটা বিলৰ পৰা নদীখন ওলাই আহিছে। এটা সুন্দৰ বতাহ এজাক মাৰি আছে। এটা নান্দনিক পৰিৱেশ ভাল লগা। আমাৰ এই ভণ্টিজনীৰ ওচৰতে মাছ বাচি আছে। নদীৰ কাষত খানাৰ আয়োজন সৰু সৰু মাছৰ লগত। কি সুন্দৰ এটা পৰিৱেশ গাইছ, ভাল লগা পৰিৱেশ। দেখাইছোঁ ফাইনেলি আপোনালোকক। ঠিক আছে গাইছ, ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে তিমান লাইক কমেণ্ট কৰিব, যিমান পাৰে তিমান শ্বেয়াৰ কৰিব। ঠিক আছে গাইছ, অসমৰ খেতি, অসমৰ মাটি, কৃষিজীৱী, খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমি চলি থাকোঁ। বৰ্তমান আমাৰ বেলেগ আৰু চাকৰি বাকৰি নাই যিহেতু। ঠিক আছে গাইছ, আজি ইমানেই। বাই বাই।